কিডনি প্ৰব্লেম আজি আমি কিডনি বিষয়ে কথা পাতিম তাৰ আগতে মই অকমান মোৰ বিষয়ে এটা চমু পৰিচয় দিব বিচাৰিছো আপোনালোকক মই এগৰাকী ইন্টিগ্ৰেটেড মেডিচিন এক্সপাৰ্ট সাৰ্টিফাইড ডায়েটিচিয়ান আৰু নেচুৰোপেথ সো আজি আমি আৰম্ভ কৰো আমাৰ ভিডিঅটো আমাৰ তেজত যি লেতেৰা জমা হয় তাক অতৰাই ইউৰিনৰ ৰাস্তাৰে বাহিৰলৈ মানে পেছাবৰ ৰাস্তাৰে বাহিৰলৈ ওলোৱাৰ কাম আমাৰ কিডনিয়ে কৰে কিডনিয়ে যদি ভালকৈ কাম নকৰে তেতিয়া ব্লাডত টক্সিনছ বাঢ়ে আৰু তাৰ প্ৰভাৱ আমাৰ গোটেই শৰীৰত দেখা যায় কিডনি যেতিয়া বেয়া হ'বলৈ আৰম্ভ কৰে তেনেহলে ইনিশিয়াল ষ্টেজত মানে প্ৰথম অৱস্থাত আমি একো গমেই নাপাওঁ বা খুব কম ধৰা পৰে যেতিয়া ইয়াৰ ডায়াগন'জ হয় বা ধৰা পৰে যে কিডনিত কিবা প্ৰব্লেম আছে তেতিয়ালৈকে 70% বা 80% কিডনি অলৰেডি ড্যামেজ হৈ গৈছে আপোনালোকে হয়তো মন কৰিছে কেইবছৰ মানৰ পৰা কিডনি ফেইলৰ কেছ বাঢ়ি গৈ আছে আপোনালোকে চিন্তা কৰাৰ বা ভয় কৰাৰ কোনো দৰকাৰ নাই আৰ্লি ষ্টেজত কিছুমান সিম্পটমছ দেখা দিয়ে যিটোৰ পৰা অনুমান কৰিব পাৰি যে কিডনিয়ে ভালকৈ কাম কৰা নাই ভিডিঅটো ভালকৈ চাব জানিব বুজিব আৰু ভিডিঅটোৰ আগলৈ কম কিডনি কেনেকৈ ঠিক কৰি ৰাখিব পাৰে তাৰ কাৰণে কি কৰিব লাগিব আপোনাৰ কিডনিয়ে যদি ভালকৈ কাম নকৰে প্ৰথম লক্ষণটো দেখা দিব ইউৰিনৰ চেঞ্জ ফিল কৰিব মানে আপোনাৰ পেছাবৰ ৰং বা যিকোনো চেঞ্জ পেছাবৰ যিকোনো সালসলনি আপুনি দেখিবলৈ পাব জেনেৰেলি এজন মানুহে দিনটোত 6 পৰা 10 বাৰ ইউৰিন পাস কৰে তাৰমানে পেছাব কৰে যদি আপোনাৰ পেছাব কৰাৰ পৰিমাণ হঠাতে বাঢ়ি গৈছে স্পেশালি ৰাতি উঠি আপুনি বাথৰুমলৈ যাব লগা হয় তেতিয়াহলে এটো সংকেত হ'ব পাৰে যে আপোনাৰ কিডনিত কিবা প্ৰব্লেম হ'বলৈ ধৰিছে তাৰ বাহিৰেও আপোনাৰ পেছাবত যদি বহুত ফেন উঠিছে আৰু বহুত বেয়া স্মেল আহে বেয়া গোন্ধায় হ'ব পাৰে যে আপোনাৰ কিডনি বেয়া হ'বলৈ আৰম্ভ কৰিছে যিটোৰ কাৰণে ইউৰিনত প্ৰটিন লিক হ'বলৈ ধৰিছে ইউৰিনত ক্ৰেটিনিন অহাৰ বহুত আগতেই 1 বা 2 বছৰৰ আগতেই ইউৰিনত প্ৰটিন অহা আৰম্ভ হৈ যায় বেছি ফেন আৰু বেয়া স্মেল কিডনি ড্যামেজৰ প্ৰথম সিম্পটমছ হ'ব পাৰে এনেকুৱা হলে কেতিয়াও নেগলেক্ট কৰাটো ঠিক নহব আৰু ইউৰিন পাস কৰোতে যদি জ্বলা পুৰা ফিল হয় আৰু আপোনাৰ পেছাব ৰৈ হয় এইটো হয় কিডনিৰ ইনফেকচনৰ কাৰণে পেছাবৰ যিকোনো চেঞ্জেছ হোৱাটো নেগলেক্ট কৰাটো একেবাৰে ঠিক নহব আৰু যদি আপোনাৰ ভৰি ফুলিছে বা ৰাতিপুৱা উঠাৰ পিছত চকুৰ তলটো আপোনাৰ ফুলি থাকে এইটো কিন্তু মন কৰিবলগীয়া কথা কিডনিৰ কাম তেজত থকা টক্সিনছবোৰ ফিল্টাৰ কৰা পেছাবৰ ৰাস্তাৰে বাহিৰলৈ উলিয়াই দিয়ে কিন্তু যদি কিডনি ফিল্টাৰ ভালকে কাম নকৰে সোডিয়াম জমা হলে শৰীৰত ফ্লুইড ৰিটেনচন বেছি হয় আৰু কিডনি ড্যামেজৰ ক্ষেত্ৰত এই পানীও গৈ ভৰি ফুলা ভাৱত দেখা দিয়ে ৰাতিপুৱাও এই ফ্লুইডৰ কাৰণে চকুৰ তলৰ ফুলা ভাৱ দেখা যায় নেক্সট যিকোনো কাৰণত যদি আপোনাৰ বেক পেইন আৰম্ভ হয় আৰু সেইটো যদি কন্টিনিউ হৈ থাকে হ'ব পাৰে আপোনাৰ কিডনিয়ে ভালকে কাম কৰা নাই বেক পেইন আপোনাৰ অন্য কাৰণতো হ'ব পাৰে কিন্তু মন কৰিব কিডনিৰ কাৰণে যদি বেক পেইন হয় বেক পেইনৰ লগতে বেছি জ্বৰ বমি বেছিকৈ পেছাব কৰিব লাগি থকা এই লক্ষণবোৰো দেখা দিব কেতিয়াবা বেক পেইন এটা সাইডতো হ'ব পাৰে ইয়াৰ কাৰণ হ'ব পাৰে আপোনাৰ এটা কিডনি উইক হ'ব পাৰে বা কমজোৰ হ'ব পাৰে কেতিয়াবা মানুহৰ ইউটিআই ইউৰিনাৰী ট্ৰেক্ট ইনফেকচন হলেও কিডনিৰ জাগাত বিষ অনুভৱ হয় যিসকলৰ কিডনিত ষ্টোন হয় তেওঁলোকৰো এই ঠাইতে বিষ হয় সেই কাৰণে যিকোনো পেইন কিলাৰ খায় বিষটো দমাই নথব সায়েন্সে এটো কয় যিসকলে বেছি পেইন কিলাৰ খায় তেওঁলোকৰ কিডনি সোনকালে বেয়া হয় সেই কাৰণে ভালকে জানক বুজক আৰু তেনেকুৱা কিবা প্ৰব্লেম দেখা দিলে ভালকে চেকআপ কৰাওক বেছি ভাগৰ লাগি থকা এটো এটা কাৰণ হ'ব পাৰে তেজত থকা ৰেড ব্লাড সেলছ অক্সিজেনক বেলেগ অৰ্গানছবোৰলৈ কেৰি কৰে যিটো কাৰণে এনাৰ্জি বা শক্তি প্ৰডিউস হয় যদি আপোনাৰ ৰেড ব্লাড সেল কমি যায় অক্সিজেন কম পাব যিটো কাৰণে আপুনি ভাগৰি থাকিব ৰাতি ভালকে শুৱাৰ পিছতো গোটেই দিনটো আপোনাৰ ভাগৰুৱা ভাৱ এটা লাগি থাকিব এটো হ'ব পাৰে আপোনাৰ কিডনিয়ে ভালকে কাম কৰা নাই এনেকুৱা এটা সিম্পল ব্লাড টেষ্ট কৰি চাব পাৰে যদি আপোনাৰ ৰেড ব্লাড সেলছ নৰ্মেলতকৈ কম আহে বা হিমোগ্লোবিন লো হয় তেতিয়াহলে এটো ভাবিবলগীয়া কথা সোনকালে ৰেড ব্লাড সেলছ বঢ়াবলে এটা ড্ৰিংক ল'ব পাৰে বিট গাজৰ আৰু আমলখি জুচ বা স্মুদি বনাই খালে বহুত বেছি উপকৃত হ'ব স্কিনত খজুৱাই থকা য'তে খজুতিৰ ভাৱ আহি থকা তেতিয়াহলে আপোনাৰ তেজ বেয়া হ'ব পাৰে কিডনিয়ে ভালকৈ ফিল্টাৰ কৰিব পৰা নাই নেক্সট হাই ব্লাড প্ৰেছাৰ আৰু ডায়াবেটিস 40% কিডনি ড্যামেজৰ কাৰণ হয় হাই ব্লাড প্ৰেছাৰ
প্ৰত্যেক 3জন ডায়েবেটিছ পেচেণ্টৰ এজনৰ কিডনি বেয়া হোৱা দেখা যায় যেতিয়া ডায়েবেটিছ হয় হাই গ্লুক'জৰ কাৰণে তেজ গাঢ়া হৈ যায় কিডনি আৰু ব্লাড ভেসেলছ ড্যামেজ হ'বলৈ ধৰে কিডনি বেয়া হ'লে ব্লাড প্ৰেছাৰ বাঢ়ি যায় কিডনি ভাল কৰি ৰাখিব খুজিলে এটো বহুত জৰুৰী যে সুগাৰ আৰু ব্লাড প্ৰেছাৰ নৰ্মেল ৰেঞ্জত ৰাখক ওপৰত যিবোৰ লক্ষণ কলো এইবোৰ লক্ষণ দেখা দিলে সময়ৰ আগতে কিডনিত চলি থকা বেয়া অৱস্থা চিনাক্ত কৰিব পাৰো আৰু আমি ঠিক কৰি ল'ব পাৰো এই সিম্পটমছবোৰ দেখাত সাধাৰণ যেন লাগিব পাৰে দুটা বা তিনটা লক্ষণ যদি একেলগে দেখা দিয়ে ধ্যান দিয়াটো দৰকাৰ ধ্যান দিবৰ কাৰণে কেইটামান কথাত মন দিব পানী খোৱাত কমি নকৰিব পানী যথেষ্ট পৰিমাণে খাব আৰু যদি পানী গৰম কৰি খায় হেতুটো বহুতেই ভাল থাৰ্মোষ্টিল বটল এটা সদায় কেৰি কৰিব লগত প্ৰেছক্ৰিপচন নোহোৱাকৈ যিকোনো পেইন কিলাৰ বা এলোপেথিক মেডিচিন কেতিয়াও নলব বহুত নিমখীয়া বস্তু যেনে বাহিৰৰ বস্তুত বহুত নিমখ থাকে চিপছ আৰু যিকোনো বাহিৰৰ নিমখীয়া বস্তু হেবোৰ একেবাৰে এভয়েড কৰিব ক্ৰেটিনিন বাঢ়ি থাকিলে ডায়েটত প্ৰটিনৰ মাত্ৰা কমাই দিব কপাল ভাতি কৰিলে যিকোনো কিডনিৰ প্ৰবলেমত খুব সোনকালে আৰাম পাব কিডনি নেচাৰে আমাক দিয়া এনেকুৱা এটা ডিটক্স সিস্টেম যিটোৰ আমি ভ্যালু বুজাটো খুব দৰকাৰ কিডনি যদি আপোনাৰ এবাৰ বেয়া হৈ যায় ঠিক কৰাটো খুবেই কঠিন আৰু ডায়ালিসিছৰ নিচিনা ট্ৰিটমেন্টবোৰত যথেষ্ট খৰচ হোৱাৰ উপৰিও যথেষ্ট পেইনফুলো হয় সো আশা কৰো কথাবোৰ ভালকে বুজিলে আপোনালোকে নিজৰ লাইফষ্টাইলটো ঠিক কৰি ৰাখিব যিমান পাৰে শাক-পাচলি ফল-মূল এইবোৰত বেছিকৈ ধ্যান দিব সো আজি আমাৰ আছিল এখিনি কিডনিৰ বিষয়ে কথা নিজকে খুব ধ্যান দিয়ক খুব টেক কেয়াৰ কৰক নিজকে হেলদি আৰু সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল